আজিৰ দিনটোৰ লাকি নাম্বাৰ 189। সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল শিতান আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি চৈত মাহৰ 18 তাৰিখ আৰু এপ্ৰিল মাহৰ 1 তাৰিখ, ফুল এপ্ৰিল মানে পহিলা এপ্ৰিল। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:10 আৰু সূৰ্য অস্ত যাব আবেলি 5:35। মঙলবাৰ, তৃতীয়া তিথি শুক্লা তৃতীয়া দিনৰ 9:43 থাকিব। তাৰপিছত চতুৰ্থী তিথি আৰম্ভ হ'ব ভৰণী নক্ষত্ৰ, বিকুম্ভ যোগ গড়কৰণ। আজি জন্মত হ'ব মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। নৰবৰ্ণ হ'ব অষ্টোত্তৰী অবিংশোত্তৰী শুক্ৰ দশা, দিনৰ 3:15 পিছত হ'ব ৰাক্ষস গণ। অষ্টোত্তৰী অবিংশোত্তৰী ৰবি দশা, ৰাতি 8:52 পিছত বৃক্ষ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ। মৃত্যুত একপাদ্যক, দিনৰ 3:15 পিছত দ্বিপাদ্যক। যোগিনী অগ্নিকণে যোগিনী, যাত্ৰা উত্তৰে নিষেধ, শুভকৰ্ম দীক্ষা। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মিলা প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও মাজে মধ্যে হয়তো কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মধ্যমীয়া ফলাফল পাব যদিও লিখা পঢ়াৰ ক্ষেত্ৰত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত পৰাপক্ষত আপোনালোকে বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:29 পৰা 4:02। যাত্ৰা উত্তৰে নিষেধ, শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃক্ষ ৰাশি। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। তাৰপিছত আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ। আজি যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে, মানে হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে আপোনাৰ বাবে মংগলজনক। দাম্পত্য জীৱনত অশুভ। স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। আৰু কৰ্মক্ষেত্ৰত আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত সাৱধান থকা উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিব লাগে আৰু আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:29 পৰা 4:02। যাত্ৰা উত্তৰে নিষেধ, শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়, মধ্যমীয়া থাকিব।
দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মধ্যমীয়া ফলাফল পাব যদিও মাজে মধ্যে হয়তো মনৰ অমিল হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই আপুনি মনোযোগ দিয়া উচিত, নহ'লে কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণিৰ পৰাই মনোযোগেৰে কাম কাজবিলাক কৰক। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:29 পৰা 4:02 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিতেই আপোনাৰ স্বাস্থ্যজনিত সমস্যাই আপোনাক আমনি কৰিব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত, খোৱা বোৱাৰ প্ৰতি ধ্যান ৰখা উচিত। এতিয়া আহিছোঁ টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যোগাৰ কৰিবলৈ সক্ষম হ'ব, মানে অকণমান কম হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ, তেওঁলোকৰ মাজত মৰম ভালপোৱা বাঢ়িব। কৰ্মক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও দিনটোৰ আৰম্ভণিৰ পৰাই কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত কিছু জামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকল লিখা পঢ়াত মনোযোগ দিয়া উচিত। দাম্পত্য জীৱনত শুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বুজাবুজি থাকিব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:29 পৰা 4:02 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 8, শুভ ৰং ক'লা আৰু নীলা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিসকল আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্য ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মৰম ভালপোৱা বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত অশুভ, গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি আগবাঢ়ি নোযোৱাটোৱে ভাল হ'ব, প্ৰেমত বাধা। দাম্পত্য জীৱনত অশুভ, স্বামী স্ত্ৰী দুয়োৰে মাজত মনোমালিন্য হ'ব পাৰে, লগতে কাজিয়া হোৱা দেখা যায়। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিব সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:29 পৰা 4:02 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্য ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ অৰ্থৰ আগমন হ'ব, কিন্তু খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ, পৰিয়ালৰ সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভালপোৱা বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত অশুভ, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো বাধাৰ সৃষ্টি হ'ব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে, গতিকে সাৱধান থাকিব। কৰ্মক্ষেত্ৰত শুভ, আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ লিখা পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।
আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:29 পৰা 4:02 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে হ'ব। আজি আপোনাৰ যিখিনি টকাৰ দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী-স্ত্ৰী দুয়োৰে মাজত মৰম ভালপোৱা বুজাবুজি থাকিব। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে ভুল হ'ব পাৰে। লগতে কৰ্মক্ষেত্ৰত কিছু ঝামেলা বা বাধাই আপোনাক অশান্তিৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান থাকিব। ছাত্ৰ-ছাত্ৰীসকল লেখা-পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:29 পৰা 4:02 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 7, শুভ ৰং ক্ৰীম আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ভাল, সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়া হ'ব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত স্বামী-স্ত্ৰী দুয়োৰে মাজত মিলা-প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ লেখা-পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত শুভ সংখ্যা হৈছে 9, শুভ ৰং ৰঙা আৰু খয়েৰী। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ শুভ। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ অৰ্থৰ আগমন হ'ব ঠিকেই, কিন্তু খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি মৰম ভালপোৱা বুজাবুজি অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো সিমান ভাল নহয়। দাম্পত্য জীৱনতো সিমান ভাল নহয়। স্বামী-স্ত্ৰী দুয়োৰে মাজত মাজে মধ্যে হয়তো মনোমালিন্য তথা কণ্ডল হ'ব পাৰে, গতিকে সাৱধান থাকিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে সেই কামত আপোনাৰ সফলতা আহিব, লগতে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ লেখা-পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে স্বাস্থ্যৰ প্ৰতি যত্ন ৰখা উচিত। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ শুভ। আজি আপোনাৰ যিখিনি টকা দৰকাৰ হ'ব সেই টকাখিনি আপুনি যেনে তেনে প্ৰকাৰে যোগাৰ কৰিবলৈ সক্ষম হ'ব। আকস্মিকভাৱে আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত শুভ। পৰিয়ালৰ সদস্যসকলৰ লগত মিলা-প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। গৃহত আজি মাংগলিক অনুষ্ঠান তথা আলহীৰ আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মধ্যম। দাম্পত্য জীৱনত মধ্যম ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে। লগতে কিছু ঝামেলা বা বাধাই আহি আপোনাক মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে।
ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ দিয়া উচিত। শুভ সংখ্যা 6, শুভ ৰং গোলাপী আৰু বগা। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ ভাল। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপোনাৰ ইনকাম হ'ব ঠিকে, কিন্তু আপোনাৰ খৰচৰ পৰিমাণ বাঢ়িব। পৰিয়ালৰ ক্ষেত্ৰত মধ্যমীয়া ফল পাব যদিও মাজে মধ্যে হয়তো পৰিয়ালৰ সদস্যসকলৰ লগত মতৰ অমিল হ'ব পাৰে, গতিকে সাৱধান থাকিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী-স্ত্ৰী দুয়োৰে মাজত মৰম ভালপোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি কৰ্মক্ষেত্ৰত মনোযোগ দিয়া উচিত, নহ'লে কৰ্মক্ষেত্ৰত ভুল হ'ব পাৰে। লগতে কিছু জামেলা বা বাধাই আহি আপোনাক মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে লিখা-পঢ়াত মনোযোগ দিয়া উচিত। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বাদামী ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল দিনৰ 2:29 পৰা 4:02 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 4, শুভ ৰং বাদামী আৰু ছাই ৰং। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি। মীন ৰাশিৰ জাতক-জাতিসকল আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি মধ্যমীয়া ফল লাভ কৰিব। বিশেষকৈ বয়সীয়ালসকলে স্বাস্থ্য ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম ফল পাব। পৰিয়ালৰ সদস্যসকলৰ লগত কথা বতৰা কৰোঁতে অকণমান সাৱধানে কথা বতৰা পাতিব, নহ'লে ভুল বুজাবুজি তথা কাজিয়াও হ'ব পাৰে, গতিকে সাৱধান থাকিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ। তেওঁলোকৰ মাজত মৰম ভালপোৱা বুজাবুজি বাঢ়িব। দাম্পত্য জীৱনত শুভ। স্বামী-স্ত্ৰী দুয়োৰে মাজত মিলা-প্ৰীতি মৰম ভালপোৱা অটুট থাকিব। কৰ্মক্ষেত্ৰত শুভ। আজি আপুনি যি কাম কৰিবলৈ ওলাইছে বা যি কাম কৰি আছে সেই কামত সফলতা আহিব। লগতে কৰ্মক্ষেত্ৰত নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াত মনোযোগ বাঢ়িব, লগতে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকে পৰাপক্ষত বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ত আজিৰ দিনটোৰ কাম কাজবিলাক কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হ'ল দিনৰ 10:58 পৰা 11:48 আৰু আজিৰ দিনটোত সাৱধানে থাকিবলগীয়া সময়খিনি হ'ল আবেলি 2:29 পৰা 4:02 যাত্ৰা উত্তৰে নিষেধ। শুভ সংখ্যা 2, শুভ ৰং ৰূপালী আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে জনাব। আপোনাৰ